এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই নাজানো মই কিমানখিনি সাকসেস হৈছো কাৰণ মই জাস্ট মোৰ কেৰিয়াৰৰ ষ্টাৰ্টিং হে কৰিছো কিন্তু কথাটো এনেকুৱা যে আমি বহুত কিবা কিবি ভাবো কিন্তু জীৱনত হয়তো আমি যিমানখিনি আশা কৰো সিমানখিনি নাপাবও পাৰো কিন্তু আমি যিটো মুহূৰ্তত থাকো সেই মুহূৰ্তটো কিন্তু আমি আমাৰ 100% দিব লাগে এতিয়া মই কেতিয়াও ভাবা নাছিলো যে মই সৰু ল'ৰা-ছোৱালী পঢ়াব পাৰিম কিন্তু যেতিয়া মই সৰু ল'ৰা-ছোৱালীৰ লগত একাত্মহে কাম কৰিছো তেতিয়া মই গম পাইছো যে মোৰ ওপৰতটো বহুত ডাঙৰ ৰেসপন্সিবিলিটি আছে কাৰণ যেতিয়া ডাঙৰ লেভেলৰ ষ্টুডেন্টবোৰ পঢ়োৱা যায় তেতিয়া অলৰেডি তেওঁলোকে বহু কথা শিকি আহে কিন্তু সৰু বাচ্চা এটাৰ ব্ৰেইনত যিখিনি কথা আমি ইনজেক্ট কৰিম সেই কথাখিনিৰেহে কিন্তু তেওঁলোকে তেওঁলোকৰ ভৱিষ্যত জীৱনটো চলিব আৰু তেওঁলোকৰ ফাউন্ডেশনাল period to starting হয় আমাৰ টিচাৰ্ছৰ পৰা so it is a very big responsibility so আমাৰ চলি আছিল FLN ট্ৰেইনিং আৰু এই ট্ৰেইনিং হয় 9টা বজাৰ পৰা 4টা বজালৈ আৰু মই ভাবিলো যেহেতু গোটেই দিনটো থাকিবই লাগে কিয়নো পাৰ্টিসিপেট কৰি নিজৰ 100% দি ফালে নকৰো কিয় আৰু এনেকৈ কাম কৰোতে বহুখিনি নতুন নতুন মানুহ লগ পাইছো নতুন নতুন অভিজ্ঞতা বুটলিছো আৰু খুব ভাল লাগিছে আশা কৰিম মই যে মই মোৰ এই ফিল্ডত মই আৰু বেছি ভাল কৰিব পাৰো ষ্টুডেন্ট বিলাকক আৰু ভাল ভাল কথা শিকাব পাৰো আৰু এগৰাকী ভাল মানুহ মই তেওঁলোকক বনাব পাৰো ধন্যবাদ